শিশুৱে কথা নুশুনিলে কৰক এই 5টা কাম। নম্বৰ 1, কথা নুশুনিলে শিশুক কথাই কথা গালি নিদিব। যেতিয়ালৈ কথা নুশুনে অলপ সময় মাতবোল বন্ধ কৰক, বুজি পাবলৈ দিয়ক আপুনি অভিমান কৰিছে, নিজেই কথা পাতিবলৈ আহিব। নম্বৰ 2, শিশুৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক। যেতিয়া কথা নুশুনে, কথা নুশুনাৰ কাৰণটো জানিবলৈ চেষ্টা কৰক। নম্বৰ 3, শিশুক প্ৰহাৰ নকৰিব। প্ৰহাৰ কৰিলে দূৰত্ব বাঢ়িব। গতিকে কথা নুশুনিলে মৰম কৰি বুজাওক। নম্বৰ 4, শিশুৰ বাবে এটা বাউণ্ডেৰী ৰাখক। খেলা, টিভি চোৱা, সকলো সময় এটা সীমা বান্ধি দিয়ক। তেতিয়া কথা শুনিবলৈ বুজাব নালাগে। নম্বৰ 5, কোনো এটা পৰিৱৰ্তন হ'লে, ঘৰ সলনি কৰিলে, ঠাই সলনি হ'লে আগতীয়াকৈ বুজোৱা আৰম্ভ কৰক। কথা শুনিবই, নতুন পৰিৱেশক সহজে গ্ৰহণ কৰিব আৰু কথাও শুনিব।